শোণিতপুৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি আকস্মিক আমি এই প্ৰেছ মিট বা সংবাদমেল আয়োজিত কৰিব লগা হৈছে। আজি প্ৰেছ মিট পতা সংবাদমেলটো আমি সেইটো কাৰণে আয়োজন কৰিছোঁ যে আমি গম পাইছোঁ ইতিমধ্যে যি বাতৰি কাকত যি ভাইৰেল হৈ পৰিছে যে আমাৰ ঢেকীয়াজুলি সাংবাদিক বন্ধুসকলক যে আমাৰ পাঁচময়ৰ দীৰ্ঘদিনীয়াৰ পৰা যি অবৈধ শিল বালি মাফিয়া চলি আছিলে আৰু এই শিল বালি মাফিয়া চলাৰ বা অবৈধ তাতে প্ৰেছাৰ চলোৱাৰ বাবে কিছু অংশ আমাৰ নদীটো আমাৰ বালি খহনি লৈ যাই পেলাই আমাৰ কিছু 3জন ইতিমধ্যে মানুহ মৃত্যু হোৱা বুলিও আমি গম পাওঁ। তো সেইখিনি তথ্য আমাৰ ND24 বন্ধু মিডিয়া বন্ধুসকলে তাতে বাতৰি পোৱা কৰিবলৈ গৈছিলোঁ আৰু তাতে ভালে ভাল যেতিয়া ঘৰ পালে উভতি আহিছিল। তো সেই সময়ত আমাৰ যি শোণিতপুৰৰ এজন RTI কৰ্মী দিলীপ নাথ তেখেতৰ পুত্ৰ আমাৰ কপিল নাথ আৰু তেখেতৰ 2 বন্ধু 3জনে মিলি আমাৰ ND24 সাংবাদিক বন্ধুৰ যি বিমলজ্যোতি নাথ তেখেতক দুৰ্ধৰ্ষভাৱে যি প্ৰহাৰ কৰিলে এইটো আমি নিখিল বড়ো ছাত্ৰ সন্থা শোণিতপুৰ জিলা কমিটিয়ে দুখ প্ৰকাশ কৰিছোঁ আৰু আমি গৰিহণা দিছোঁ যে এনেকুৱা সাংবাদিক বন্ধুসকলৰ ওপৰত আক্ৰমণ কৰাটো খুব দুখ লগা কথা আৰু এইটো খুব গৰিহণা কথা। তো আমি নিখিল বড়ো ছাত্ৰ সন্থাই আজি এইটো ক'বলৈ বিচাৰিছোঁ যি সময়ত আমাৰ সাংবাদিক বন্ধুসকলে যে আমাৰ ভাৰতীয় বা অসমত তথা আমাৰ শোণিতপুৰৰ কাৰণে আমাৰ উন্নয়নৰ কাৰণে কাম কৰি আছোঁ, আমাৰ যিকোনো প্ৰকাৰত সঁচা মিছাৰ কাৰণে কাম কৰি পেলাই আমাৰ অঞ্চলৰ উন্নয়নৰ বাবে কাম কৰে আৰু তেখেতে আমি সকলো দিশৰ পৰা আগবঢ়াই নিয়ে আৰু এই সাংবাদিক বন্ধুসকলক এনেকৈ দুৰ্বৃত্ত মাফিয়াবিলাক আধা ৰাস্তাত আক্ৰমণ কৰাটো এইটো লজ্জাজনক কথা আৰু ধিক্কাৰ দিছোঁ আমি কপিল নাথ আৰু তেখেতৰ লগৰ যি 2জন তেখেতসকলক ইতিমধ্যে আৰক্ষীয়ে কাৰায়ত্ব কৰিছে আৰু আমি গম পাইছোঁ যি অবৈধভাৱে দীৰ্ঘদিনৰ পৰা শিল মাফিয়া বা তাত অবৈধভাৱে কোনো ৰেজিষ্ট্ৰেশ্যন নোহোৱাৰ বাবে কোনো ফৰেষ্টৰ পৰা NOC নোপোৱাকৈ কেনেকুৱা তাত কোৱাৰী এটা পাতিবলৈ সক্ষম হৈছে। এইটো আমি আজি ফৰেষ্ট ডিপাৰ্টমেণ্ট বা প্ৰশাসনক আমি কুৱেশ্যন কৰিছোঁ যে যদিহে তাতে ইলিগেলি তাতে অবৈধভাৱে যদি সঁচাকৈ শিল বালি মাফিয়া চলি আছে আৰু যদি অবৈধভাৱে তাত যদি সঁচাকৈ যদি কোৱাৰী এটা যদি কোনোবা প্ৰতিষ্ঠান কৰিছে তেতিয়া আমি আমাৰ এডমিনিষ্ট্ৰেশ্যন বা পুলিচ প্ৰশাসনক আমি চোকা নজৰ ৰাখিবলৈ আমি অনুৰোধ কৰিছোঁ। আৰু যি দিলীপ নাথ RTI কৰ্মী যি নিজে ব্লেকমেলাৰ তেখেতে আমাৰ বহুত দিনৰ পৰা চবেই জানে আমাৰ বহুত তৰফৰ পৰা যিকোনো কোনটোবা অঞ্চলত যদি আমাৰ ৰাস্তা ঘাট এটাও হয় ক'তবা যদি উন্নয়নৰ কাৰণে কিবা এটা যদি কাম হয় আৰু ইভেন যদি ক'বলৈ গ'লে নিখিল বড়ো ছাত্ৰ সন্থা হিচাপত মই ক'বলৈ বাধ্য হ'ম যে আমাৰ FRCৰ কাৰণে যদি FRCৰ মাটি পাটাও যদি দিবলৈ চৰকাৰে আগবাঢ়ি আহে সেই সময়তো যদি আমাৰ দিলীপ নাথ তেখেতে আমাৰ কি কয় RTI মাৰি দিয়ে। তেখেতে এটা জাতিৰ প্ৰতি কোনো মৰম নাই, তেখেতে জাতিৰ প্ৰতি হিংসা আছে আৰু তেখেতে আমি জনাৰ মতে আগৰবাৰ বহুত এনেকৈ অবৈধভাৱে কাম কৰাৰ বাবে তেখেতে জেলো খাইছে আমি গম পাইছোঁ আৰু এতিয়া নিজে কাম কৰি ব্লেকমেইলাৰ হৈ পেলাই আৰু নিজৰ পুত্ৰক যে এই ৰাস্তাত আগবাঢ়ি নিয়াটো খুব লজ্জাজনক কথা আৰু এজন নিজকে প্ৰাকৃতিক প্ৰেমী বুলি দাবী জনাই তেখেতে যে প্ৰাকৃতিক প্ৰেমী